হাই গাইজ, ৱেলকাম বেক টু মাই মিনি ব্লগ। কি খবৰ সকলোৰে? আৰু কালি আছিলে কাতি বিহু আৰু আজি হৈছে অক্টোবৰৰ 19 তাৰিখ আৰু কাইলৈ যিহেতু 20 তাৰিখ মানে কাইলৈ আছে দেৱালী। আৰু মই কালি বনাইছিলোঁ তুলসী ভেটি, য'ত নেকি আমি প্ৰসাদ দিছোঁ। ভিডিঅ' কৰিব নহ'ল আৰু মই পৰহিদিনাখন চাকি বনাইছিলোঁ, সেয়া চাকিও দিছোঁ মই, যিহেতু চাকিখিনি মই ঘৰতে বনাইছোঁ আৰু সদায় দৰে ৰ'দটো দেখিছেনে আজিও দুফালকে ওলালে। আৰু এই মেকুৰীজনী আমাৰে হয়, মানে আমাৰ ঘৰতে জন্ম দিছে, যিহেতু আমাৰ মিনিৰ পোৱালি হয়। আৰু আজি মানে আমাৰ ঘৰত কোনোৱেই নাই, সেইটো কাৰণে। আৰু এইফালে খিৰিকীৰ পৰ্দাখিনি মই জপাই দিছোঁ, কাৰণ ৰ'দটো একেবাৰে গাতে পৰে, অকণমান বাগৰিব নোৱাৰি। আৰু এইফালে মায়ে কৈছিলে আলনাৰ কাপোৰখিনি জাপিবলৈ, সেইটো কাৰণে জাপি দিলোঁ। যিহেতু মোৰ চৰ্দি হৈ আছে, সেইটো কাৰণে মানে মাতটো ভালদৰে নোলাইগৈ লাষ্টত, সেইটো কাৰণে অলপমান ৰখাই দিওঁ দিয়ক গাইজ, মানে এনেই হ'লে নৰখাওঁ। আৰু এইফালে ঘৰকেইটাত পানী দুনি ছটিয়াই পেলাই অলপমান ঘৰকেইটা সাৰি দিলোঁ, বাট বহুত ধূলি হৈ আছিলে কাৰণে। আৰু মই গাইজ মাজে মাজে মানুহজনী নাইকিয়া হৈ থাকোঁ, কাৰণ কি পানীখিনি মানে বেলেগ ৰুমতো ছটিয়াওঁগৈ যে। আৰু ইয়াৰ ৰুমকেইটা ধুনীয়াকৈ সাৰি পেলাই, যিহেতু মোৰ মানি প্লেণ্ট এজোপা ভিতৰতে ৰুইছিলোঁ, আৰু মানি প্লেণ্টজোপাতে মই পানী দি দিলোঁ। তাৰপিছত ভিতৰৰ পৰ্দাখিনিও জপাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই গাইজ, কাইলৈ দেৱালী ভিডিঅ' সোনকালে লৈ আনিম। আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ বাই।